প্ৰথমত ভিডিঅ' ক্লিপটো শুনিলো আপোনালোকে। মাটিৰ দালালৰ বিৰুদ্ধেও কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মাটিৰ নামত চৰকাৰী বিষয়াই ঘুষ বিচাৰিলে আপুনি অভিযোগ দিয়ক। 1 ছেকেণ্ডৰ ভিতৰতে ঘুষখোৰ বিষয়াৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। সাৱধান মাটিৰ দালাল সাৱধান, নহ'লে তহঁতৰ ঠিকনা হ'ব ক'ত? জেললৈ। মাত্ৰ 1 ছেকেণ্ডত আপোনালোকে অভিযোগ দিয়ক আৰু মাটিৰ দালালক ডাইৰেক্ট জেললৈ পঠুৱাই দিয়ক। যিহেতু আমাৰ হিমন্ত মামা কৈছে মাটিৰ দালাল এতিয়াৰ পৰা আৰু বাচি নেতাকে ডাইৰেক্ট জেললৈ পঠিয়াব। এই স্ক্ৰীণত যিখন ফটো লগাইছোঁ এই হেল্পলাইন নম্বৰ এইটোত আপোনালোকে হোৱাটছআপ কৰিব পাৰিব। আপোনালোকে ফোন কৰি অভিযোগ দিব। এতিয়াৰ পৰা দালাল মুক্ত অসম হ'বলৈ গৈ আছে। আমাৰ হিমন্ত মামাই পদক্ষেপ লৈছে যিহেতু দালালক ডাইৰেক্ট জেললৈ পঠিয়াই দিব। তো ভিডিঅ'টো ভাল লাগিলে এটা শ্বেয়াৰ মাৰি দিব আৰু দালালসকলক ভিডিঅ'টো পहुচাই দিব, যিহেতু সিহঁতে দেখিলে অকণ ভয় খায়। নহ'লে সিহঁতে আৰু বেছিকৈ আপোনালোকৰ পৰা ঘুষ ল'বলৈ বিচাৰিব। দালালক ডাইৰেক্ট 1 ছেকেণ্ডত কল কৰক আৰু জেললৈ পঠিয়াই দিয়ক।